নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সামৰ বাবে সহায়ক হোৱাকৈ আন এটা মেথছৰ ক্লাছ লৈছো তো এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্যনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ এনে ধৰণৰ কোৱেশ্যন যদি আপোনালোকৰ পৰীক্ষাত আহে খুব কম টাইমৰ ভিতৰত আপোনালোকে সলভ কৰি দিব পাৰে আৰু ইয়াতে আৰু এটা কথা জনাই থওঁ আমি ইণ্ডিয়ান আৰ্মি 2025 ৰ বাবে অগ্নিবীৰ 2025 ৰ বাবে এটা ফুল কোৰ্স লঞ্চ কৰিছো তো ইয়াতে আপোনালোকে আসামিজ ইংলিশ বা হিন্দী মিডিয়ামত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবিলাক ষ্টাডি মেটেৰিয়েলছ পাই যাবগে তো ইয়াতে কি সাবজেক্ট আছে আপোনালোকে এবাৰ চাই লওক ইয়াতে জেনাৰেল নলেজৰ সকলোবিলাক পিডিএফ পাই যাবগে ধৰক হিষ্ট্ৰি জিওগ্ৰাফি স্পৰ্টছ আৰ্ট এণ্ড কালচাৰ সকলোবিলাক পিডিএফ পাব সায়েন্সৰ পিডিএফ পাই যাব সায়েন্সৰ আপোনালোকৰ সকলোবিলাক সাবজেক্ট পাব যেনেকৈ ধৰক ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ভাগভাগকে আপোনালোকৰ ইয়াতে পিডিএফ বিলাক পাব লগতে মেথছৰ পিডিএফ নোটছ বিলাক ইম্পৰ্টেন্ট পিডিএফ নোটছ বিলাক লগতে ফৰ্মুলা বিলাক পাই যাবগে লজিক্যাল ৰিজনিং আপোনালোকৰ ৰিজনিংৰ যেনেকুৱা ধৰণৰ প্ৰশ্ন আহে পাঁচটা ৰিজনিংৰ প্ৰশ্ন আহে তো ৰিজনিংৰ কোৱেশ্যন বিলাক আপোনালোকক দিয়া হ'ব লগতে উইকলি কাৰেন্ট এফেয়াৰ্স দিয়া হ'ব গ্ৰুপত উইকলি মানে সপ্তাহত দুদিন বা তিনদিন কৈ তেনেকৈ কাৰেন্ট এফেয়াৰ্স দিয়া হ'ব কুইজ পতা হ'ব আপোনালোকৰ গ্ৰুপত টেষ্ট পতা হ'ব আৰু এক্সামৰ আগত মক টেষ্টটো দিয়া হ'ব আৰু এই সকলো ষ্টাডি মেটেৰিয়েলছ বা এই কোৰ্সটো কেৱল মাত্ৰ 199 ত আপোনালোকে পাই যাবগে ঠিক আছে 199 ত এক্সামৰ আগলৈকে সকলো আপোনালোকৰ প্ৰিপাৰেচন কৰোৱা হ'ব যদি এই কোৰ্সটো প্ৰয়োজন হয় 8133840965 এই নম্বৰটোত আমাক হোৱাটছএপত মেছেজ কৰক এতিয়া মেছেজ কৰক যাতে আপোনালোকে কোৰ্সটো এতিয়াই লৈ পিনে এক্সামলৈকে বহুতো হেল্প ল'ব পাৰে ঠিক আছে ইয়াতে আমাক হোৱাটছএপত কেৱল মেছেজ কৰিব কলৰ ফেসিলিটি দিয়া নাই কাৰণ কলটো আমি সকলো সময়ত ৰিসিভ কৰিব নোৱাৰো সো আপোনালোকে কেৱল হোৱাটছএপত মেছেজ কৰিব আমি ৰিপ্লাই দিম তো আগবাঢ়ো বলক এতিয়া আমি আজি ভিডিঅ'ৰ কোৱেশ্যনখিনি লৈ ঠিক আছে কেনেকুৱা ধৰণৰ কোৱেশ্যন ৰাখিছে চাওক প্ৰথম কোৱেশ্যনটো দিছে 10 ৰ পৰা 30 ৰ মাজত থকা মৌলিক সংখ্যা কেইটাৰ গড় মান কিমান What is the average value of the prime numbers between 10 and 13 এতিয়া প্ৰথম কথা হ'ল 10 আৰু 30 ৰ মাজত ঠিক আছে 10 ৰ পৰা 30 ৰ ভিতৰত যিখিনি প্ৰাইম নাম্বাৰছ আছে সেইখিনি প্ৰথমতে জানিব লাগিব ঠিক আছে 10 ৰ পৰা 30 ৰ ভিতৰত যিমানখিনি প্ৰাইম নাম্বাৰছ বা মৌলিক সংখ্যা আছে সেইখিনি প্ৰথমতে আপোনালোকে জানিব লাগিব বা চিনি পাব লাগিব সো মই আপোনাক এটা কথা কওঁ 1 ৰ পৰা 1 লৈকে মিনিমাম 1 ৰ পৰা 1 লৈকে যিমানবোৰ মৌলিক সংখ্যা আছে সেইবিলাক আপোনালোকে জানি থোৱাটো ভাল কাৰণ এক্সামত আপোনালোকৰ 10 ৰ পৰা 30 ৰ ভিতৰত নাহি পিনে ধৰক 30 ৰ পৰা 50 ৰ ভিতৰতো আহি যাব পাৰে হয়নে বা 10 ৰ পৰা 50 ৰ ভিতৰতো আহিব পাৰে সো আপোনালোকে জানি থোৱাটো ভাল যে মৌলিক সংখ্যাবিলাক কেনেকুৱা ধৰণৰ হয় গুগলত আপোনালোকে সাৰ্চ কৰিব প্ৰাইম নাম্বাৰছ বিটুইন 1 to 100 সো আপোনালোকৰ ওলাই যাবগে বা মই আপোনালোকৰ সাইডত লিখি দিম তেতিয়া আপোনালোকৰ হেল্প হ'ব সো ইয়াতে আমি 10 ৰ পৰা 30 ৰ ভিতৰত যিখিনি মৌলিক সংখ্যা আছে সেইখিনি চাওঁ হক 10 ৰ পৰা 30 ৰ ভিতৰত থকা মৌলিক সংখ্যা কিটা সো হেকিটা হৈছে 11 13 17 19 23 আৰু 29 ঠিক আছে 11 13 17 19 23 আৰু 29 1 2 3 4 5 6টা এই 6টা সংখ্যা আছে 10 ৰ পৰা 30 ৰ ভিতৰত থকা মৌলিক সংখ্যা এতিয়া এই অকল মৌলিক সংখ্যা কিটা আমাক সোধা নাই এই মৌলিক সংখ্যা কিটাৰ গড় মানটো সুধিছে তো গড় মানটো কেনেকৈ উলিয়াব সো গড় মানটো কেনেকৈ উলিয়ায় ইয়াত কেইটা সংখ্যা আছে কলো 6টা সংখ্যা আছে তো এই গোটেই কেইটা সংখ্যা যোগ কৰি দিব লাগিব 11 যোগ 13 যোগ 17 যোগ 19 যোগ 23 যোগ 29 আৰু এই গোটেই কেইটাক যোগ কৰি 6 ৰে হৰণ কৰি দিব লাগিব মই আপোনাক আগৰ ভিডিঅটো গড় কেনেকৈ উলিয়াব লাগে কৈছো তো যিমান কেইটা সংখ্যা থাকে হিমানৰে হৰণ কৰিব লাগে তো ইয়াত 11 13 17 19 23 29 6টা সংখ্যা আছে আৰু 6 ৰে হে কাৰণে আমি হৰণ কৰি দিলো এতিয়া চাওক মই মুছি দিছো গোটেই সংখ্যা কেইটা আমি যদি যোগ কৰো ঠিক আছে কি আছিল 11 যোগ 13 যোগ 17 যোগ 19 যোগ 23 যোগ 29 হল আৰু হৰণ কৰিব লাগিব আমি কিহেৰে হৰণ কৰিব লাগিব 6 ৰে তো এটা যদি যোগ কৰে 1 1 3 হৈ গলগে 4 7 4 11 11 9 হৈ গলগে 11 9 সৰি 20 11 9 20 হয় খেলি মিলি লাগিছে 20 হল তাৰ পিছতে 20 21 22 23 23 9 হৈ গলগে 32 তো 32 ৰ 2 আহিলে উকলিলে 3 তাৰ পিছতে
এইকেইটা চাওঁ 2 2 4 5 6 7 8 9 10 11 112 হ'ল টোটেলটো যোগ কৰি 112 হ'ল আপোনালোকে যোগটো কৰি চাওকচোন তো এফালে পালো আমি 112 আৰু তলত পালো 6 এটা যদি আমি 2 ৰে কাটো 112 ক 2 5 গুণ 10 নামিলে 11 56 আৰু তলত 2 ৰে কাটিলে হৈ যাব 3 56/3 ঠিক আছে 56/3 অপচনত আছে অপচন সি টো হৈ যাবগে শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ 56/3 আৰু যদি আপোনালোকৰ পইণ্টত উলিয়াবলৈ হয় তেতিয়া 56 ক 3 ৰে ডিভাইড কৰিব এটো 18.67 সামথিং এনেকুৱা এটা ওলাব 18.67 মান ওলাব তো যদি পইণ্টত দিয়া থাকে এনেকৈ আপোনালোকে 18.67 পাব আৰু যদি ভগ্নাংশত দিয়া থাকে ফ্ৰেকশনত দিয়া থাকে তেতিয়া 56/3 আপোনালোকে পাই যাব ঠিক আছে তো আশা কৰিছো বুজি পাইছে এতিয়া আগবাৰ আমি নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক 5 ৰে হৰণ যোৱা দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটোৰ অংক দুটাৰ যোগফল কিমান What is the sum of two digit of the largest two digit number divisible by 5 কোৱেশ্চন তো অলপমান পাজল লাগিব পাৰে হেকাৰণে ভালকে পঢ়ি চাব দুবাৰ তিনিবাৰ 5 ৰে হৰণ যোৱা দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো প্ৰথমতে আমি জানিব লাগিব তো দুটা অংক প্ৰথমতে আমি দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো চাওঁ দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 99 হয়নে 99 কিন্তু এটো 5 ৰে হৰণ না যায় 5 ৰে হৰণ যাবলৈ হলে আমাৰ এককৰ স্থানত এই যে একক দেখিছে ন এককৰ স্থানত হয়তো 5 থাকিব লাগিব নহলে 0 থাকিব লাগিব ঠিক আছে 5 থাকিব লাগিব নহলে 0 থাকিব লাগিব ইনতে 99 ৰ তাৰ পিছত যদি আমি আহো 98 হ'ব ঠিক আছে কাৰণ আমি 99 ৰ পিছত 100 কেলে নগলো 100 যোৱাৰ লগে লগে আমাৰ আহি যাব তিনটা অংক সো আমাৰ তিনটা অংকটো নালাগে ন দুটা অংক লাগে সো 98 লৈ আহিলো 98 টুকু না যায় 97 আহিলো 97 কো না যায় 5 ৰে 96 আহিলো 96 কো না যায় 5 ৰে 95 আহিলো তো 95 ক 5 ৰে হৰণ যায় হয়নে কাৰণ আমি কৈছো ন এককৰ ঘৰত 5 আৰু 0 এই দুটা থাকিলেহে 5 ৰে হৰণ যায় সো আমি পালো যে 5 ৰে হৰণ যোৱা দুটা অংক আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 95 হল ভালকে চাব এবাৰ 5 ৰে হৰণ যোৱা দুটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হল 95 এতিয়া আমাক সুধিছে এই অংক দুটাৰ যোগফল কিমান তো ইয়াত অংক কি কি আছে 9 আছে আৰু 5 আছে 9 আছে আৰু 5 আছে তো এই দুটাৰ যোগফল যদি আমি চাও 9 5 14 এটোই আমাক সুধিছে দেই এই অংক দুটাৰ যোগফল কিমান 14 সো অপচন সি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস এটা লিখি জনাই দিব তেতিয়া আমি গম পাম যে আপোনালোকে হয় বুজি পাইছে তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক 2866 ৰ লগত কোনো ক্ষুদ্ৰতম সংখ্যা যোগ কৰিলে যোগফল 13 ৰ দ্বাৰা বিভাজ্য হ'ব এতিয়া কৈছে এডিং এনি স্মলেষ্ট নাম্বাৰ টু 2866 will make the sum divisible by 13 তো 2866 ৰ লগত এনেকুৱা কি সংখ্যা যোগ কৰিম এনেকুৱা আটাইতকৈ সৰু কি সংখ্যা যোগ কৰিম যেতিয়া যাৰ ফলত সেই সংখ্যাটো 13 ৰ দ্বাৰা বিভাজ্য হ'ব তো এই প্ৰশ্নটো কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে 2866 যে আছে ইয়াক 13 ৰে ডিভাইড কৰি চাওক ঠিক আছে 13 ৰে ডিভাইড কৰি চাওক কিমান যায় কিমান বাকি থাকে মানে ঠিক আছে কিমান বাকি থাকে সো আমি যদি ডিভাইড কৰিবলৈ যাওঁ 2 13 26 হল নামি আহিলে 18 6 গল থাকিল 2 হল এতিয়া আকৌ নামি আহিলে 6 26 তে 2 13 26 হল হলনে এতিয়া লাষ্টত 6 টা বাকি থাকিলে হলনে 6 টা বাকি থাকিলে এতিয়া এটা কথা মন কৰিব দেই 6 টো বাকি থাকিলে সো আমি যদি ভাবু যে 6 টো যদি আমি হেৰি 2866 ৰ লগত 2866 ৰ লগত 6 এটা প্লাস কৰি দিও তেতিয়া সাকে 13 ৰে হৰণ যাব তো এটো আপোনালোকে ভুল ভাবিছে তেনেকে হলে নহব কাৰণ 2866 ৰ লগত যদি 6 যোগ কৰি দিয়া তেতিয়া দেখোন এই 13 ৰে কেনেকে হৰণ যাব হেতু 13 ৰে হৰণ যাবলৈ হলে মিনিমাম এই সংখ্যাটো 13 হ'ব লাগিব মানে 6 ৰ লগত এনেকুৱা এটা সংখ্যা যোগ কৰিব লাগিব যেটো যোগ কৰিলে 13 হয় ঠিক আছে 6 ৰ লগত এনেকুৱা এটা যোগ কৰিব লাগিব যেটো সংখ্যা যোগ কৰিলে 13 হয় সো আমি যদি 2866 ৰ লগত 6 এটা যোগ কৰি দিও তেতিয়া 6 আছে 12 হয় 13 তো হোৱা নাই তো আমি দেখিছো যে 6 ৰ লগত যদি 7 যোগ কৰো মানে 6 ৰ লগত যদি 7 যোগ কৰো তেতিয়া 13 হয় এতিয়া 13 টুক তো হৰণ যাব সো একদম কম সংখ্যা কি হ'ব 7 হ'ব অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ যদি আপোনালোকৰ কনফিউজ লাগিছে মই আপোনালোকক যোগ কৰি দেখুৱা দিছো চাওক 2866 ইয়াৰ লগত 7 টা যদি যোগ কৰি দিও তেতিয়া এটো 6 হাতে 13 3 কলে 1 6 1 7 এত থাকিলে 8 এত থাকিলে 2 2873 যদি এতিয়া হৰণ কৰে 2873 যদি 13 এ হৰণ কৰে তেতিয়া ধুনিয়াকে যায় 2873 এটুক যদি 13 এ হৰণ কৰে তেতিয়া 13 দুগুণ 26 নামি আহিলে 2
7 3 2 13 আকৌ 26 এমিলে 1 3 13 2 গুণ কি সৰি 13 গুণ 13 হলনে বুজি গল 221 দেখিলে নে এতিয়া বুজি পাইছে নে সো এনে ধৰণে আপোনালোকে কৰিব লাগিব আশা কৰিছো বুজি পাইছে তো আগবাঢ়ো আমি নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক 97082 has 3 সো এটো has না স্টাৰ হয় স্টাৰ 3 এই সংখ্যাটো যদি 9 ৰে বিভাজ্য হয় তেতিয়া হলে স্টাৰৰ মান কিমান এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ পৰীক্ষাত আহে স্টাৰ নাহি পিনে ইয়াতে ধৰক 97082 এটা p দি দিলে p3 তো এতিয়া p ৰ ভ্যালুটো কিমান হ'ব যদি এই সংখ্যাটো 9 ৰে বিভাজ্য হয় এনেকুৱা p q এনেকুৱা ধৰণে আপোনালোকৰ কোৱেশ্চন এটা কিন্তু আহি যায় এতিয়া প্ৰথম কথা হল আমি 9 ৰে বিভাজ্য সংখ্যাবিলাক জানিব লাগিব ঠিক আছে 9 ৰে কেনেকৈ এটা সংখ্যা বিভাজ্য হয় ধৰক আমি এটা সংখ্যা লৈছো 2 3 4 5 এই সংখ্যাটো 9 ৰে বিভাজ্য হয় নহয় আমি কেনেকৈ গম পাম হয় নহয় এই সংখ্যাটো 9 ৰে বিভাজ্য হয় না নহয় কেনেকৈ গম পাম সো এটা ট্ৰিক্স আছে মনত ৰাখিব ইয়াৰ যিকেইটা ডিজিট আছে যোগ কৰি পেলাক গোটেইটা 2 3 4 5 ঠিক আছে 2 যোগ 3 যোগ 4 যোগ 5 এইকেইটা গোটেইটা যোগ কৰকচোন 2 3 5 5 6 9 9 5 15 হলনে সৰি 9 5 কিমান 14 খেলমেলি হৈছে 2 3 5 5 10 10 14 ঠিক আছে 14 এতিয়া এই 14 টোক 9 ৰে হৰণ যায় নে না যায় 14 টোক 9 ৰে হৰণ যায় নে না যায় ডাইৰেক্ট মানে কি বুলি কয় ডাইৰেক্টলি হৰণ যায় নে না যায় পইণ্টত লাল নহব যদি 14 টোক 9 ৰে হৰণ যায় তেতিয়া 2 3 4 5 গুটেটোকে 9 ৰে হৰণ যাব কিন্তু আমি দেখিছো 9 ৰ ঘৰত 9 তাত 14 নাহে 9 গুণ 9 9 গুণ 18 সো এই 2 3 4 5 ক 9 ৰে ডিভিজিবল নহয় হৰণ না যায় এতিয়া আমি আৰু এটা উদাহৰণ স্বৰূপে সংখ্যা লওঁ সাপোজ এটা আপোনালোকে কৰি চাব পাৰে 28731 28731 এই সংখ্যাটো 9 ৰে হৰণ যায় নে না যায় কেনেকৈ চেক কৰিব একে কথা 2 হাতে হল 10 10 হাতে 17 17 3 18 19 20 আৰু 2 একে 21 21 হল 21 টো 9 ৰে হৰণ যায় জানো না যায় 9 গুণ 9 9 গুণ 18 9 3 27 সো এই সংখ্যাটো আমাৰ 9 ৰে হৰণ না যায় বুজি পালেনে তো এতিয়া আমি ইয়াত কি কৰিম চাওক 97082 তাৰপিছত স্টাৰ আছে তাৰপিছত আছে 3 এতিয়া ইয়াত এনেকুৱা এটা সংখ্যা বহুৱাব লাগিব স্টাৰটোৰ ঠাইত যিটো সংখ্যা বহুৱাৰ লগে লগে ইয়াত এই যিটো আমি ইকুৱেল পামগে তাত হয়তো 9 ওলাব লাগিব নহলে 18 ওলাব লাগিব নহলে 27 ওলাব লাগিব নহলে 36 ওলাব লাগিব নহলে 9 গুণ 45 ওলাব লাগিব এনেকুৱা ধৰণে আৰু আছে ন 9 ঘৰ নেটটো আপোনালোকে জানিলে হৈ গল তো এতিয়া আমি যোগ কৰি চাওঁ গোটেইটা 9 হাতে হলগে 16 16 16 16 হাতে হলগে 24 24 এ 2 হলগে 25 26 26 আৰু 27 28 29 তো ইয়াতে আমাৰ টোটালটো হৈ গলগে 29 তে স্টাৰ মাৰ্কৰ ঠাইটো কিবা এটা আহিব এতিয়া 29 ৰ লগত কি যোগ কৰিম চাওক 29 ৰ লগত যোগ কৰিলে 29 ৰ পিছৰটো ওলাব ন 36 টো ওলাব লাগিব সো আমাৰ 29 ৰ লগত কি যোগ কৰিম যাতে 36 হয় 29 30 31 32 33 34 35 36 হাত যোগ কৰিম হয়নে তেতিয়া 36 ওলাব চাওক 29 ৰ লগত হাত যোগ কৰিলে 36 ওলাব তো আমাৰ স্টাৰ মাৰ্কৰ ঠাইত কি আহিব হাত আহি যাব অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ অপচন সি টো হৈ গলগে কাৰেক্ট আনসাৰ আশা কৰিছো বুজি পাইছে যদি আপোনালোকে বুজি পাইছে এনেকুৱা ধৰণৰ সেম কোৱেশ্চন এটা আপোনালোকৰ বাবে ৰাখিছো এটো কৰি চাবচোন আপোনালোকে কমেন্টত জনাব এটো মই কৰি নিদিও 2 5 8 4 star 2 9 এই সংখ্যাটোত স্টাৰ মাৰ্কৰ ঠাইত কি আহিব ইয়াত কি আহিব এটো কি হ'ব যাতে এই গুটে সংখ্যাটো 9 ৰে হৰণ যায় যাতে গুটে সংখ্যাটো 9 ৰে হৰণ যায় কিবা না কিবা আহিব হয়তো 0 বহিব পাৰে 1 বহিব পাৰে 2 বহিব পাৰে 3 বহিব পাৰে যিকোনো এক শূন্যৰ পৰা 9 ৰ ভিতৰত যিকোনো সংখ্যা আপোনালোকৰ ইয়াতে যিকোনো নাম্বাৰ বহিব পাৰে সো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে কৰি চাব পাৰে এটো এটা আমি নেক্সট কোৱেশ্চনটো লাগবাৰহু নেক্সট কোৱেশ্চনটো কি দিছে চাওক এজন লৰা 3 কিলোমিটাৰ গতিত স্কুলত যায় আৰু 2 কিলোমিটাৰ গতিত স্কুলৰ পৰা ঘৰলৈ উভতি আহে এটা কৈছে সমগ্ৰ যাত্ৰা পথটোত তাৰ 5 ঘণ্টা সময় লাগিল ঘৰৰ পৰা স্কুলৰ দূৰত্ব কিমান A boy goes to school at 3 km/h and returns home from school at 2 km/h. The entire journey took him 5 hours. What is the distance from home to school? Ite ei question to koribole hole apnoke eta sutro mon rakhibo libo thik ase sutro to hoise etu moi sutro to likhi disu sai log prothomate sutro to bujibole chesta koribo thik ase prothomate sutro to bujibole try koribo ki koise kono sthanot
x কিলোমিটাৰ গতিত গলে আৰু যদি y কিলোমিটাৰ গতিত উভতি অহা হয় আৰু সমগ্ৰ যাত্ৰাটোত যদি z ঘণ্টা সময় লাগে তেন্তে সেই স্থান দুটাৰ দূৰত্ব মানে x ৰ পৰা বুলি কৈছো মানে ধৰক a আৰু b পজিশনত আছে a ৰ পৰা b লে x কিলোমিটাৰত গল আৰু y কিলোমিটাৰত ঘূৰি আহিলে y কিলোমিটাৰ স্পিডত ঘূৰি আহিলে এটো ঘূৰি আহিছে আৰু সমগ্ৰ যাত্ৰাটোত টাইম লাগিলে z ঘণ্টা z আৱাৰ তেতিয়া এই a আৰু b ৰ মাজৰ যেটো ডিসটেন্স a আৰু b ৰ মাজৰ ডিসটেন্স ওলোৱা সূত্ৰটো হৈছে এটো x * y divided by x plus y into z ঠিক আছে x into y divided by x plus y into z এই সূত্ৰটো মনত ৰাখিলে আপোনালোকৰ হৈ যাবগে তো চাওক মই সূত্ৰটো লিখি দিছো আকৌ এবাৰ x ঠিক আছে x into y divided by x plus y into z কিলোমিটাৰ তো z কিলোমিটাৰ হল এটোৱে হয় সূত্ৰ এবাৰ আপোনালোকে নোট কৰি লওক তেতিয়া সুবিধা হ'ব হলনে এতিয়া ইয়াতে আমাৰ x টো কি হয় x টো হৈ গলকে 3 y টো কি হয় y টো হৈ গলকে 2 আৰু z টো কি হয় z টো হৈ গলকে 5 হলনে বুজি পাইছে এতিয়া আমি সিম্পল বহুৱাই দিম ফৰ্মুলাটো কি আছিল x plus x into আসলে x into y divided by x plus y into z তো 3 into 2 হ'ব ওপৰত তলত 3 plus 2 আৰু into 5 হ'ব তো 3 দুগুণ ওপৰত 6 হ'ব তলত হ'ব 3 2 5 আৰু into 5 তো এটো 5 কাটা যাব থাকি গলগে অকল 6 তো আমাৰ আনসাৰটো ওলাই যাব 6 কিলোমিটাৰ সো 6 কিলোমিটাৰ আনসাৰ হ'ব 6 কিলোমিটাৰ অপচন এ আছে অপচন এ টো হৈ যাবগে শুদ্ধ উত্তৰ অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে এতিয়া আমি নেক্সট কোৱেশ্চনটোলে আগবাঢ়ো নেক্সট কোৱেশ্চনটো কি চাওক এখন গাড়ীয়ে এ নগৰৰ পৰা বি নগৰলৈ 40 কিলোমিটাৰ স্পিডত দ্ৰুতিৰে গতি কৰিছে এ আৰু বি ৰ আধা দূৰত্ব গাড়ীখনে 2 ঘণ্টাত অতিক্ৰম কৰে তে মুঠ দূৰত্ব কিমান হ'ব এ কাৰ ট্ৰেভেলিং ফ্ৰম সিটি এ টু সিটি বি at a speed of 40 km per hour the half distance between a and b covered by the car in 2 hours total distance will be কি কৈছে ভালকে চাওক এটো a পজিশন আছে এটো b পজিশন আছে এৰ পৰা b লে গাড়ী এখন গৈছে কিমান কিলোমিটাৰ স্পিডত গৈছে 40 কিলোমিটাৰ পাৰ আৱাৰ স্পিডত গৈছে ঠিক আছে 1 ঘন্টাত 40 কিলোমিটাৰ যায় আৰু ধৰক মাজতে এটা p পজিশন আছে তো এৰ পৰা p লে যাওঁতে কিমান ঘন্টা লাগিলে 2 ঘন্টা লাগিলে আধা ডিসটেন্স মানে এৰ পৰা p লে আধা আকৌ p ৰ পৰা b লে যাওঁতে সেম 2 ঘন্টাই লাগিব ন আধা যেহেতু হয় 2 ঘন্টা টোটাল কিমান ঘন্টা হল 4 ঘন্টা হল ভালকে মন কৰিব টোটাল হৈ গলগে ইয়াত 4 ঘন্টা আৰু 1 ঘন্টাত যায় কিমান কিলোমিটাৰ 40 কিলোমিটাৰ চাব ভালকে 1 ঘন্টাত যায় 40 কিলোমিটাৰ এতিয়া 4 ঘন্টাত কিমান যাব 4 ঘন্টাত যাব 40 পূৰণ 4 তো 40 পূৰণ 4 গলে 4 সেকেন্ড হল 160 কিলোমিটাৰ তো এৰ পৰা b টোটাল ডিসটেন্স তো হৈ যাবগে 160 কিলোমিটাৰ তো প্ৰশ্নটো বেছি টান নহয় আপোনালোকে যদি প্ৰশ্নটো পঢ়ি চাই দুবাৰমান প্ৰশ্নটো যেতিয়া পঢ়ি চাব তেতিয়া খেলিমেলি ডাউটটো আপোনালোকৰ গুছি যাবগে তো এটোৱে একদম ইজি ট্ৰিক্স আছিল আৰু আজি ভিডিওটো যদি আপোনালোকৰ ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আজি ভিডিওত আমি একেটা কোৱেশ্চন ডিসকাস কৰিলো যদি আপোনালোকৰ ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব আৰু বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব আৰু যদি কোৰ্সটো লাগে তেতিয়া ইমিডিয়েট আপোনালোকে WhatsAppত মেছেজ কৰিব ধন্যবাদ